To train your flesh, Paul said, I train my body like an athlete. I train my flesh like an athlete. Paul লিখিছিলে যে মই নিজৰ শৰীৰক ট্ৰেইনিং দিওঁ। মোৰ আত্মাটো নিখুঁত হৈ গ'ল যিছু গ্ৰহণ কৰাৰ পাছত, কিন্তু আবেগ এতিয়াও দুষ্ট হৈ আছে, শৰীৰ এতিয়াও দুৰ্বল হৈ আছে। আৰু শৰীৰ আৰু আবেগক অনুশাসনলৈ আনিবলৈ এটা দেখা পোৱা মণ্ডলীত নিজকে ৰোপণ কৰাটো বহুত দৰকাৰ। But you also have a flesh. You also have your soul that tries to oppose the spirit. And in order to tame and discipline the flesh, we also need a physical representation of that invisible church. Club nohoy mondoli. যে সময় পালে সব কাপোৰ চাপোৰ ধুই আলহীহঁতক ভাত মাংস খুৱাই সময় পালে লাষ্টত মই আহিম আৰু হেতুৰ কাৰণে আমি মণ্ডলী নাহো। মণ্ডলীটো আমাৰ কাৰণে দৰকাৰী হয়। Church is not a leisure activity but a necessity for every believer.